নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ উপস্থিত হ'লোহি। আজি তাৰমানে আমাৰ গাঁৱৰ কেইজনমান তিৰোতা মানুহ আহিছে। তাৰমানে মোৰ খেতিৰ এই গছৰ গুৰিত থকা ঘাঁহবিলাক টানি উঠাই দিয়া আছে। ইফালে পটলবিলাকো গছত ডাঙৰ হৈ আছে। গছত একদম ধুনীয়া লাগন দিছে। কিন্তু কথা হ'ল কি, গছৰ গুৰিত যিবিলাক ঘাঁহ হৈছে না, এইবিলাক ঘাঁহ তাৰমানে গছৰ গুৰিত থকা যিবিলাক গোবৰ সাৰ দিওঁ আমি, এইবিলাক একদম পূৰা খাই আছে। তাৰ কাৰণে কি কৰিছোঁ, এই মানুহকেইজনে আহিছে তাৰমানে এই গৰুক খুৱাবৰ কাৰণে ঘাঁহ উঠাই আছে। মই এখেতক কৈ দিলোঁ যে এনেকৈ যদি ঘাঁহ উঠাই কিনে ল'ব পাৰা লোৱা, কিন্তু এখেতে লৈ গৰুক খুৱাব। আজি কেইজন আহিছে, 6 জন, লগতে মোৰ মামাও আহিছে। তো ভিডিঅ'টো আপোনালোকে কোন ঠাইৰ পৰা চাই আছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু আপোনালোকে খেতি কৰি আছে ঠিকেই আছে, কিন্তু লাহে লাহে আমি কি কৰিব লাগিব জানে, খেতি কৰাৰ পদ্ধতিটো আমি জৈৱিক অৰ্গেনিক পদ্ধতিত যাব লাগিব। আমি যদি অৰ্গেনিক পদ্ধতিত খেতি কৰোঁ, মই যিটো খেতি আপোনালোকক দেখুৱাই আছোঁ, মোৰ পটল খেতি, এইটো কিন্তু মই অৰ্গেনিক পদ্ধতি মতে কৰিছোঁ। যদি আপোনালোকৰ কাৰোবাৰ এনেকুৱা ধৰণৰ পটল লগা হৈছে, তেনেহ'লে আপোনালোকে মোক যোগাযোগ কৰিব পাৰে। মই আপোনালোকক এই পটলবিলাক যোগান ধৰিম। আপোনালোকে টেষ্ট কৰি ল'ব পাৰে, কোনো কথা নাই। ভাৰ্মি কম্পোষ্ট এইবিলাক দি আছোঁ, লগতে গোবৰ যথেষ্ট পৰিমাণে, কেৱল মই খেতিত গোবৰ ইউজ কৰি আছোঁ। একদম ৰ'দৰ মাজত চাওক, ইমান প্ৰখৰ ৰ'দ মাৰিছে, তথাপি ভাল লাগে কি জানে, খেতিত যেতিয়া